असम के सोनियतपुर जिले के अंतर्गत ढेकियाजुली विधानसभा क्षेत्र के नारायणपुर चाय बागान के 2 नंबर नई लाइन के लोगों की आवाजाही का मुख्य मार्ग काफी समय से जर्जर हालत में है। इसी को लेकर आज नारायणपुर चाय बागान के 2 नंबर नई गली में अखिल असम आदिवासी छात्र संघ के नेतृत्व में स्थानीय लोगों ने जोरदार विरोध प्रदर्शन किया। गौरतलब है कि 65 नंबर ढेकियाजुली विधानसभा क्षेत्र के नारायणपुर चाय बागान के इस इलाके की मुख्य सड़क वर्षों से बदहाल है। इसी के चलते स्थानीय लोगों के साथ साथ आपातकालीन सेवाओं की आवाजाही में भी भारी परेशानी हो रही है। आज अखिल असम आदिवासी छात्र संघ के नेतृत्व में पीड़ित लोगों ने प्रदर्शन किया है। प्रदर्शनकारियों ने हमारी टूटी सड़क बनाओ, सरकार अपने पुराने वादे पूरे करो, वादे करके निभाने वाले जनप्रतिनिधियों मुर्दाबाद, जो सरकार सड़क नहीं बना सकती वह सरकार हाय हाय, और हमारी मांग जायज है जैसे नारे लगाते हुए बागान का माहौल गर्म कर दिया है। प्रदर्शन स्थल पर अखिल असम आदिवासी छात्र संघ और स्थानीय लोगों ने आरोप लगाया कि बार बार स्थानीय जनप्रतिनिधियों को मांग करने के बावजूद अब तक टूटी हुई सड़क के निर्माण की कोई व्यवस्था नहीं की गई है। इसीलिए आज हम विरोध प्रदर्शन करने के लिए मजबूर हुए हैं। असम से प्रशांत वैश्य की रिपोर्ट। रास्ता नारायणपुर चाह बागिचात এই 2 নং নতুন লাইনত এই ৰাস্তাৰ নিৰ্মাণৰ কামৰ কাৰণে আমি দীৰ্ঘদিন ধৰি চৰকাৰ দাবী জনোৱাৰ পিছতো চৰকাৰে আজি এই ৰাস্তাখন নিৰ্মাণ কৰা সক্ষম নহল। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা লগতে স্থানীয় ৰাইজৰ সহযোগত যদি অতি সোনকালে এই ৰাস্তাখন যদি নিৰ্মাণ কৰি তুলি নলয় তেন্তে বিজেপি চৰকাৰ নাৰায়ণপুৰ চাহ বাগিচাৰ পৰা একেবাৰে নিষিদ্ধ কৰিম আৰু বিজেপি চৰকাৰক আমি পৌখেদা দিবৰ কাৰণে আমি বাধ্য হ'ম। এয়া মোৰ মন্তব্য। পথ নিৰ্মাণৰ কাৰণে দাবী জনাইছে, কি ক'ব এই ক্ষেত্ৰত? কি কম মানে আমি যে পথৰ কাৰণে নিজৰ ঘৰৰ কাৰণে আমি ইমান ৰাজ্য হৈ পেলাই এতিয়া বয়স হৈ গৈছে তথাপি আমি একোই পোৱা নাই। তেওঁক আমি ভোট দি পেলাই পাম কি? আমি যদি আজিও চাইছো সেইটো, কালিও চাইছো সেইটো, পৰহি চাইছো সেইটোৱেই, তেন্তে আমি বিজেপি চৰকাৰক কেনেকে সন্মান কৰিম আৰু কেনেকে ভোট দিম? এইটো দি পেলাই এইটো দাবী আগৰ পৰা দিয়া হৈছে, নাই একোই নাই। তাৰমানে আমাৰ ফালে চিন্তাই কৰা নাই। তেওঁ এনেতো ডাঙৰ হৈ নাযায়। তেওঁ আমি সহযোগিতা নকৰিলে তেওঁ ডাঙৰ হ'ব পাৰে জানো? তা আমাৰ ল'ৰা ছোৱালীক যদি নেদেখে তেওঁক আমি দেউতা বুলি কেনেকৈ মানিম কওকচোন আপোনালোকে? হয়, ঢেকিয়াজুলি ৰাজচক্ৰ অন্তৰ্গত নাৰায়ণপুৰ চাহ বাগিচাত 2 নং নতুন লাইনত আজি আপোনালোকে নিজে গম পায়, আজি নাৰায়ণপুৰ বাগানত বা বস্তিত আজি বিজেপি চৰকাৰে বা বিজেপি কৰ্মকৰ্তা যেতিয়া আমি পঞ্চায়ত ইলেকশ্যন যেতিয়া আগত হৈছিলে তেতিয়া আমি বিজেপি চৰকাৰক আমি ছাপোৰ্ট কৰিছিলোঁ আৰু জিকাইছিলোঁ যে আমাৰ আদিবাসীসকলৰ আদিবাসী জাগাৰ ৰাস্তাটো ভাল কৰি দিব বা বনাই দিব বুলি। তেখেতে এতিয়া আজি ভোটটোহে বিচাৰিব আহে, ইলেকশ্যন আহিলে ভোটটো বিচাৰিব আহে। আজি 4 বছৰ বিজেপি চৰকাৰে বা বিজেপি কৰ্মকৰ্তা ক'ত গৈছিলে? আজি যে বিজেপি চৰকাৰে লাইনে বা বস্তিত বা বগানে আজি ভোট বিচাৰি আছে বা কেম্পিং কৰি আছে। আজি বিজেপি চৰকাৰ কৰ্মকৰ্তাক মই হুকিয়াই দিব বিচাৰি আছোঁ, আজি যদি লাইনত খুৱাই হ'লে বিজেপি চৰকাৰক আমি পহুখেদা দিবৰ কাৰণে আমি বাধ্য হ'ম। আদিবাসী ছাত্ৰ সন্থাৰ স্পষ্ট কথা।